চতুৰ্থ বৰ্গৰ নিযুক্তিত বৃহৎ জালিয়াতি ফাদিল শিক্ষাগত অৰ্হতাৰ ভয়ংকৰ জালিয়াতি অভিযোগ দাখিল বিজেপিৰ কাৰ্যালয়ত শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা চতুৰ্থ বৰ্গৰ নিযুক্তিত সংঘটিত হৈছে বৃহৎ জালিয়াতিৰ চৰকাৰে বান্ধি দিয়া নিয়মৰ বিপৰীতে গৈ চতুৰ্থ বৰ্গৰ চাকৰি লৈছে শ শ যুৱক যুৱতীয়ে উচ্চ শিক্ষিত হৈও জালিয়াতিৰে শিক্ষাগত অৰ্হতা সলনি কৰি চাকৰি লৈছে বহু প্ৰাৰ্থীয়ে প্ৰথমে চাই লওক চতুৰ্থ বৰ্গৰ বাবে আবেদন বিচৰা এই বিজ্ঞাপনটো য'ত স্পষ্টভাৱে উল্লেখ আছিল যে উচ্চ শিক্ষিত প্ৰাৰ্থী যোগ্য নহয় এই পদৰ বাবে অৰ্থাৎ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে সৰ্বোচ্চ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব দ্বাদশতকৈ যদি উচ্চ শিক্ষিত হয় তেন্তে চতুৰ্থ বৰ্গৰ বিপৰীতে তৃতীয় বৰ্গৰ চাকৰিতহে আবেদন কৰিব পাৰিব সেইসকল প্ৰাৰ্থীয়ে কিন্তু বিজ্ঞাপনৰ নিৰ্দেশনাৰ বিপৰীতে একাংশ প্ৰাৰ্থীয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা লৈছিল দুখনকৈ প্ৰমাণপত্ৰ উচ্চ শিক্ষিত হোৱাৰ সুবিধা লৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ দেখুৱাই লৈছিল এখন প্ৰমাণপত্ৰ আৰু উচ্চ শিক্ষাৰ বাবে লৈছিল আন এখন প্ৰমাণপত্ৰ তেনেদৰেই তৃতীয় আৰু চতুৰ্থ বৰ্গ দুয়োটা পদতে আবেদন কৰিছিল বহু প্ৰাৰ্থীয়ে আৰু অৱশেষত বহু উচ্চ শিক্ষিতই চাকৰি লাভ কৰিলে চতুৰ্থ বৰ্গৰ পদত যাৰ ফলস্বৰূপেই বঞ্চিত হ'ল বহু দ্বাদশ উত্তীৰ্ণ প্ৰাৰ্থী কেৱল ইমানেই নহয় 13,300 পদৰ বাবে বিজ্ঞাপন দিয়া চৰকাৰে নিযুক্তি দিবলৈ বাধ্য হ'ল 14,281 জনক শিক্ষাগত অৰ্হতাৰ এই জালিয়াতি সন্দৰ্ভত ইতিমধ্যে ডিজিপিক অভিযোগ দাখিল কৰিছে বহু বঞ্চিত প্ৰাৰ্থীয়ে লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীকো প্ৰাগ নিউজৰ জৰিয়তে এই ঘটনাৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে বহু বঞ্চিত মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে যদিহে ইয়াৰ উচিত তদন্ত পৰৱৰ্তী সময়ত নহয় তেতিয়া কিন্তু আমি উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ'ম মুখ্যমন্ত্ৰী মহোদয় বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰক মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ জনাব বিচাৰিছোঁ এই ক্ষেত্ৰত এটা উচিত তদন্ত কৰক অন্যথা আপুনি যি স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কৈ আছে তাত কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক চিন ৰৈ যাব এতিয়া প্ৰশ্ন হৈছে নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ জালিয়াতি সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব তদন্ত ঘোষণা কৰিবনে এই ঘটনাৰ নে বঞ্চিতসকলক বঞ্চিত কৰিয়েই ৰাখিব